A ward boy was arrested for allegedly sexually assaulting a minor patient admitted at Metro Hospital in Guwahati. The ward boy has been identified as Jadav Nath. According to reports, a ward sexually assaulted the minor patient who was brought to the private hospital for treatment. He was also accused of being in an inebriated state when he tried to commit the crime. Meanwhile, the hospital management fired him from his service and filed a case at Basista police station. A doctor of Metro Hospital said they received a complaint from a minor girl who was admitted at the hospital that a ward boy had touched her. He said they had never got any complaint against the accused before. He, however, refuted allegations that the ward boy was in inebriated state, saying that if that was the case, the security personnel would have known. Meanwhile, police have started investigating into the case. Kali amar yate nabalika egoraki treatment hoi ase amar hospitalot joa 6 tarike bhorti hoi asile to joa kali nabalika goraki amar usurot obhijog uthapon korile je amar ejon ward boy edina duty thoka lora Jadav Nath he bad touch kora boli allegation anila bad touch kora nabalika loge loge ami eri lolu পুলিশৰ ইনফৰমেশন দি কেনে এফআইআৰ দিলো আমাৰ তৰফৰ পৰা দি কেনে লৰাটোক আমি পুলিশৰ হাতত গতাই দিলো আৰু তাক আমি হস্পিটেলৰ পৰা টাৰ্মিনেট কৰি দিছো আমি মদ্যপান কৰা বুলি তেখেতক একো এভিডেন্স বা প্ৰমাণ পোৱা নাই এটো সময় আমাৰ ইয়াতে স্ট্ৰিক্টলি সিকিউৰিটি তলত সিকিউৰিটি আছে আইসিইউৰ বাহিৰত সিকিউৰিটি আছে কোনো মানুহ ডিউটি থকা অৱস্থাত বা হস্পিটেলত ড্ৰিংকস কৰি সোমাব নোৱাৰে হেতু আমাৰ স্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশন আছে ward boy কাম কৰি আছিল ward boy বাৰ্ড এসিস্ট্যান্ট কাম কৰি আছিল তে ইয়াতে অলমোস্ট 3 ইয়ার্স হৈ গল কি কাম কৰা আমাৰ ইয়াতে কিন্তু আজিলৈকে তাৰ তেনেকুৱা একো কমপ্লেইন আমি পোৱা নাই যে হ্যারাসমেন্ট বা তেনেকুৱা কিন্তু এটোই প্ৰথম পাইছো তা পৰিয়ালে আমাক সম্পূৰ্ণ সহযোগিতা কৰিছে আমিও পৰিয়ালক যিমান সহযোগিতা কৰিব লাগে গোটেইখিনি আছে পৰিয়াল কি কৰিছে আপোনালোকে তেখেতে সন্তুষ্ট আমি যোনখিনি পদক্ষেপ লৈছো তেখেতে সন্তুষ্ট এটো এটা নাবালিকা যেহেতু এটা স্পেশাল হেৰিৰ আন্ডাৰত আহে আইপিসিৰ আন্ডাৰত আহে তো আমি লগে লগে পুলিশক যোনখিনি কাম কৰিব লাগে নাবালিকা যেহেতু জি এলিগেশন আছে হেতৰ ওপৰত ভিত্তি কৰি লগে লগে আমাৰ তৰফৰ পৰা আমি এফআইআৰ কৰি দিলো এফআইআৰ কৰি পুলিশৰ হাতত গতাই দিলো শনিবাৰৰ ৰাতি কথা আছিল এইটো হয় শনিবাৰ ৰাতি পুনৰবাৰ তোক মাতিছিলে হয় তাক মাতি আনিছো আমি হস্পিটেল মাতি আনিছো নাই হিতো আমাক মানা কৰিছে তেনেকুৱা আমি একো কৰা নাই বুলি মানা কৰিছে তেম কি কৈছে আপোনালোকক যেটো কথা কৈছে যোনটো এলিগেশন সোৱালি গৰাকী আনিছে হি তাৰ ভিত্তিহীন বুলি কৈছে তাৰ যোনটো ভাষ্যলৰ আমি ইয়াতে আজি 4 বছৰ আমি অতিক্ৰম কৰিলো মানদণ্ডকে আজিলৈকে এনেকুৱা এলিগেশন আহা নাই এটো আমি প্ৰথম এলিগেশন পাইছো তাৰ কাৰণে লগে লগে আমি বিহিত ব্যৱস্থা লৈছো এনেকুৱা ৰিপিট নহব কাৰণে ঘটনা কিবা লাগি ভিতৰত আমাৰ কমিটি আছে তেনেকুৱা যেতে একো হেৰি নহয় সব আমাৰ 500 মান এমপ্লয় আছে কাৰ মনত কি আছে কবলৈ তো দিগদাৰি আমি তো ক'ব নোৱাৰিম কোনে ক্ৰিমিনাল মাইন্ডসেট লৈ আহিছে আপুনি কিবা এই ঘটনা পাছত কিবা ব্যৱস্থা লম বুলি ভাবিছে নেকি কিবা হেতু তো থাকে আমাৰ ধৰক তেনেকুৱা যদি হৈছে যে ভৱিষ্যতে তেনেকুৱা মানুহ আমি নলম হেতু আমি চিন্তা কৰিম